দিম বুলি এয়া শুকাই আছে, একেবাৰে পকি আছে দেখিছেনে। আৰু আজি অলপ ৰ'দ দিছে আৰু ঘৰতো আছোঁ। এয়া এইজোপাৰ পৰা গোটেইখিনি কাটিলোঁ। এয়া ইমানখিনি ওলালে ইয়াৰ পৰা, আৰু এইখিনি লৈ যাওঁ। সেইজোপাৰ পৰা এতিয়া অলপ কাটো। মানে কামবিলাক আমি কৰিবলৈ পালে ভাল লাগে। ৰাতিপুৱাৰ পৰা আজৰি পোৱাই নাই, একো খোৱাই নাই, অকল এইবিলাকে কৰি আছোঁ। দেখিছেনে কাটি দিয়াৰ লগে লগে কেনেকৈ দাং খাই যায় গছজোপা, একদম হালি আছে। সেয়া দেখিছে, এনেকৈ এয়া চাওক, এক কাঁহী এটা গুটিৰ পৰা যদি এক কাঁহী ওলায় তেতিয়াহ'লে ভাবকচোন। আৰু মোৰ মাজনীৰ আৰু সেই জোৱাইৰ ভায়েকটো চব ৰহদালি পাত খাই এইবাৰ জ্বৰ ভাল হোৱা। ৰহদালি গছজোপা ইমানেই মূল্যৱান, ৰহদালিৰ কাৰণে নহ'লেও এই পাত লোকৰ ঘৰে ঘৰে বিচাৰি ফুৰাতকৈ আপোনালোকে ৰহদালি এজোপা ৰুই থ'ব। চাব, সৰু সুৰাকৈ ডক্তৰৰ ওচৰত নোযোৱাকৈ আপোনাৰ বহুত ডাঙৰ ডাঙৰ বেমাৰ ভাল হৈ যাব।